কথা আপুনি মোক ক'বলৈ কিয় আহিছে? হাও ছাৰৰ এনে অৱস্থাত আপুনিয়েতো চম্ভালিব লাগিব। মইনো কোন? হেড চামো একো নহয়। মদ খায়, কেৰাচিন খায়, ফেনাইল খায়, যি খাই থাকক। মই মাতিবলৈ যাওঁনে? অ' বাইদেউ, হাজাৰ ৰাক্ষং কৰিলিও ছাৰ আপোনাৰ মৰত দিয়ক। আছিল, এতিয়া মোৰ একো নহয়। একো বুলি নাভাবোঁ মই এতিয়া। কথাটো বয়াত পৰছে দিয়ক। পৰক, মোৰ কি আহে যায়? ফুলাদা কেপাত আহে যে তাত গৈ মদৰ আড্ডা পাতিব সেইটো মই জানো। কিন্তু মালতী বৌয়ে তালৈ গৈ মদ বাকি দিব মই ভবাই নাছিলোঁ। কিয় যে মালতী বৌজনী ইমান তললৈ নামিল? কিবা আঘাত কৰিছে দিয়ক। কি আশা? চাকৰি দিব ছাৰে। কিহৰ চাকৰি? আপুনি বোলে আজিকালি খানা ৰান্ধবা এসছে দিয়ক। কিয় নেৰিম? এতিয়া মোৰ চাকৰিটো পিয়নৰ চাকৰি। মিড ডে মিলৰ খানা মই কিয় ৰান্ধিম? সেই দৰি ছাৰে ভাত ৰন্ধা দায়িত্বটো আমাক মানে মোক দিয়াৰ কথা কৈছিল। তাকে ভোলাই গম পাই কত যে টেকনিক খাটে, খিলিক চিটকে মালতীক চাকৰিটো দিব এথেন। মোৰ লগত ওলাব, ডিৰেক্ট ISRক লগ ধৰিম। খিলিক যদি চাকৰি দিব নোৱাৰো, মোৰ নামো প্ৰেমলতা নহয়। হাও হেডচাৰ দেখোন ভাত নাখোৱাকে ঘুমটি গেলে। হেই ঘুমটি আহা নাই হা? কিয়নো নাইবো ভৰ ঘুমটি। মাতুক ভাত নাখোৱাকে ঘুমটি যাবা নৰে। মাতলিও খাৰি নাপই হা? আমাক ভাত দা, আমি খাওঁ দা। মাতলি কিয় নাপো হাৰি? নাপই হাৰি। অ স্বামী মাতুক হে। আমাৰ কথাটো কয় নহল, ভাত খাওঁতে কবা লাগব, নহলি মদ খাওঁতো এনে যাব দেখোন। এই হাৰি নাপই আইতা, ছাৰ মাৰা গেছি। তুমি ছাৰক গিলি এসাঁজ সাজি থকে য, আৰু আমাৰো খলত দিয়া কৰা। ভাতকেইটা খাই দি উঠি ঘৰক যাওঁ। এই গেৰপা তই ৰাতিটো ইয়াতে থাক, ছাৰ নহ'লে আকলাই হ'ব ভাই দে। হাও দুৱা চোৱাৰ মাৰা দেখোন। ছাৰে মৰ্ণিং ৱাককে গৈছে নেকি? মৰ্ণিং ৱাকক জানাই, দুৱাৰত দেখোন তালাই মাৰা নাই। হাও হয়তোৱে উঠছে হেন পাওঁ। হা? ছাৰ হলে আহিলি গুড মৰ্ণিং বুলি কবি দুয়ো একেলগে কম দিয়ক। দে। এক, দুই, তিনি। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। কি ভাবিছ ভাই? কি দিয়ক ছাৰ বুলি ভাবছিলা হয় না? আপুনি ইয়াতে কিয়? ৰাতি খানা খালো হা? মালতী মাংস মান হৈছিল। খাই লৈ মালতী আৰু ভোলা গুচি গেল, মই ছাৰৰ লগত থাকি গেলো। আপুনি আৰু কিয় থাকি গেল? একেলগে চুলি হেন্দা একলাই আৰু বাবা লাগে থাকি গেলো। ছাৰ মৰ্ণিং ৱাকক গৈছে নেকি? মৰ্ণিং ৱাকক যাব যাওঁ, বিচনাতে মৰ্ণিং ৱাক কৰি আছো। হাও কিনো কয় দিয়ক, ছাৰ এথেনো উঠা নাই। কিবা গা চা বয়া নেকি ছাৰৰ? গা চা একো বেয়া নহয়, হেং হৈছি ছাৰৰ। কি হৈছে? হেং হৈছি, হেঙোবাৰ। তুমি সেই বেমাৰটোৰ কথা নাজানো যা, হাফিজ ভাই গম পাব। এসময়ত খোৱা মানুহ আছিল না। কি বেমাৰ দিয়ক এটি? মদ খালি হোৱা বেমাৰ দে। তই এইগিলাখান মাথা মাৰি লাভ নাই, যা তই সোনকালে ভাতকেইটা ৰান্ধি। ভাত ৰান্ধা নালাগে হা? ৰাতি চাৰে খাই বেহুচ হৈ গেল না, ভাত আঞ্জাগিলা গোটেই আছে। মই সাজ বাচন গিলা ধুই ঘৰত যাম। তুমি থাকোঁতে ভোলা কেৰপাই হেড ছাৰৰ লগত মদ খোৱা সুবিধাকণ কেনেকৈ পালে মই বুজি পোৱা নাই। তুমি ঢিলাই দিলে ভোলা যে আকৌ এটা মদ আহি হ'ব এইটো খাটাং। মানে মই বাধ্যত পৰিয়ে দিবা লগা হ'ল দাদা। কি দিলা বাধ্যত পৰি? মদ খাবা দিলো। কি বাধ্যত মদ খাব দিলা? ও আমাৰ এখেতে কলাক কি ছাৰৰ লগত মদ খাই মোৰ স্কুলৰ ৰান্ধনী চাকৰিটোৰ কথা ক'ব। ময়ো ভাবলো আগদিন খালিনো কি হ'ব। মদ খাই চাকৰিৰ কথা ক'ব? মদ খাই কথা কলি বোলে মস্ত যোদ্ধা ৰুৱে। স্বামী মোক খেংকে কলাক। ইহঁত মস্ত শিয়াল বস্তু বুজিছা নাই? তোমাক এনেকৈ ঠগি থাকিব। তুমি ষ্ট্ৰিক হ'ব লাগিব। কি হ'বা লাগব বুলি কলা? ষ্ট্ৰিক কঠিন হ'ব লাগিব। আজিৰ পৰা মদ খোৱা পাৰ্মিশ্যন নিদিবা।
অ' কি আজানটো এংকে হবাৰ নহয় কি ইনকে হবাৰ নহয় হা মই অলপ ষ্টিৰিক হবা লাগবো কিহৰ স্ত্ৰী হ'ব লাগে হা মদ খাবা নেদা আপোনাক আৰু মই যোৱাকালি খুব বেয়া কথা হৈছে তাকেতো হা মদো খালো ছাৰৰ লগত অ' চাকৰিৰ কথাটো ক'বাৰে নহ'ল তাৰ আগতে ছাৰে বেহুজ হৈ গ'ল না আজি আৰু খাম দে আজি বেহুজৰ আগতে কৈ দিম কথাটো আপোনাক মই আৰু মদ খাবা দিম এনাই নাখাওঁ হা চাকৰিটোৰ খাতিৰতে খাম কিবা নালগে মোক চাকৰি নকৰো মই চাকৰি মোৰ চাকৰিৰ নামত আপুনি আৰু মদেহি হ'ব চাকৰি কৰি যিকেইটা টকা পাম তাৰে 4 গুণ মদুৰ নামত খৰচ কৰিব কোনো দৰকাৰ নাই মদ খাবাও নালগে আৰু মোক চাকৰিও নালগে হাও ইয়াৰ আৰু কি হ'ল অ' মিহি কুৰমাই কিবা পাঠ পঢ়া লাগান পাওঁ মাথা বিষ হৈছে ছাৰ এৰাহে বৰ বেছিকে বিষাইছে ছাৰ আমি সৰু মানুহ আপুনি ডাঙৰ মানুহ আমাক ইমান কিয় লাই দেই ছাৰ কি ক'লা ভোলা কাৰপা মই সৰু মানুহ নহয় হয় আপোনাৰ তুলনাত বহুত সৰু মানুহ আপোনাৰ সমানে সমানে বহাৰ সুবিধা আপুনি আমাক দিবা নালাগে ছাৰ কি কথা কোৱা হে মানুহ সকলো সমান গতিকে মই সকলো মানুহকে সম ব্যৱহাৰ কৰোঁ নহয় দিয়ক ছাৰ মই কৈছোঁ বেলেগ আপুনি বুজছে বেলেগ কি কৈছা তুমি চিধা কথা ছাৰ আপোনাৰ লগত মদ খাই ভোলা কাৰপা আহোঁ ওপৰক যায় আৰু আপুনি তলক যায় সেইটো হ'বা দিবা নালাগে ছাৰ অ' ছাৰ চাহ খাওক অ' ছাৰ ভাত ৰান্ধিব লাগব না কিয় ভাত ৰান্ধিব নালাগিব কালি ৰাতি বোলে বেহুজ হৈ ভাত নাখোৱাকেন পৰি আছিল দিয়ক নহয় মানে এসাজা ভাত ছাৰ বৰ ধুনীয়াকৈ সাজা মাৰি থৈ দিয়া আছে এই বাঢ়ি ভাত মই নাখাওঁ দালি ভাজি ভাত নতুনকৈ বনোৱাগে যা ৰান্ধি মাংস এতিয়াহে ভাত পেলাই দিম নাখাওঁ সেইবিলাক ভাত কুকুৰক দি দিবা এঠান ভোলা কাৰপা নাহে দিয়ক কি ক'লা আপুনি কুকুৰক দিয়া কথা নকৈছে এই খিলি ভাত সাজা ভালকে থবি ভোলা কাৰপা নাহিলেও এই হাফিজ কুকুৰে খাব যা পাকঘৰৰ বস্তুগেলা ভালকে থবি মেকৰিৰ মস্ত উৎপাত হৈছি তন্থেতো তাতে ৰাতি মাংসই দি খালি মই ইয়াতে দালিৰ পানী দি মটকি মটকি জকৰা ভাতকেইটা খাবা লগা হৈছি হাও দিনুৰে মাছৰ আঞ্জা থৈছিলো দেখোন হে থৈছিলি তো মেকৰি মাইহেৰে খাইছি কিনো কোৱে হে মাই মাষ্টৰ বাবাহঁতক সুধি পেলাই দালি আকবাতি খুজি আনি খাইছো মই ইয়ে গোটাই খাইছে মেকৰি খাবা নাপলা বাতিটোহে বাগৰে দিলা হা মাছকেইটা খাবা পাৰিলা গৈ দেখোন হে হা মাটিত বাগৰে দিয়া মাছকেইটা খাবা লাগে মই মোক কি নাই ৰাক্ষক বুলি ভাবছা নাকি কি কয়ে কথাৰ আকৌ হিচাপে নাই বৌ হাও কি হা প্ৰেমলতা বহা চাও ওচৰলৈ আহিছোঁ এবাৰ মাষ্টাৰ দাদা আছে ঘৰতে আজিকালি ৰাতি ৰাতি মই সদায় হেড ছাৰক ভাত ৰান্ধি দিবা যাওঁ হা জানো চব জানো ভাত ৰান্ধি দিয়ে মদ খাবলৈ মাংসও ফ্ৰাই কৰি দিয়ে সেইগিলা একো নহয় ৰবা কালি 2 পিচ মাংস ভাজি দিছিলো আজিৰ পেৰে আৰু অলপ ষ্টিৰি ঘম ৰবা তুমি বেয়া পাইছ নাই কিয় বেয়া পাম ছাৰে মদ খোৱাৰ কাৰণে নিজৰ জীৱন নিজৰ কথা যি কয় কৈ থাকক হ'লেও মদ খোৱাটো বেয়া কাম কৰিছি ৰবা মই স্বীকাৰ কৰোঁ কথাটো দাদাই বুজাই দিছে আজি মোক জানি বুজি সেইটো কামকে ছাপৰ্ট কৰিছে কিয় কালি খাবা দিলো মোৰ চাকৰিটোৰ কথা ক'ব বুলি কবাই নাপলাক ছাৰ আগে পুজ গেল ভালেই কৈছে মাষ্টৰ মানুহ তেনেকুৱাই হ'ব লাগে এই মিছা কথা নকবিচোন সঁচা কথা কচোন তোৰ সঁচা সঁচি চাকৰি হ'ব হ'ব যে চাকৰি অলপ বোলে চাকৰি হয়ে অলপ নহয় অইল তেল চাকৰি হ'ব না কি অইলৰ চাকৰি ইমান সহজ বুলি ভাবছা নহয় চাকৰি তে কি কৰিম বুলি ভাবছা কিবা কৰিব লাগিব ৰহ কেইনাই কৰিবি ভাবতে টাইম পাৰ হৈ যায় এতিয়া তই কি ভাবছা কাম কৰিব লাগিব জানো কিন্তু কি কাম কৰিম তাকে ভাবি তৎ বনাই হে কি কৰিবি ভাব নাই এটা কাম কৰিবি চব কাম বাদ দি চুৰ বিদ্যাটোকে ধৰিবি পাৰি হ'লেও কিনো চুৰ কৰিবি হে কাৰোবাৰ ঘৰৰ ভোজলোক এটা চুৰ কৰি আনিলেও দেখোন ধৰা পৰি মৰো আচলতে কি জানা না আমি বিদ্যাটোৱে ভালকে জানা নাই কি বিদ্যা চুৰ বিদ্যা তাকেতো হে কথাতে আছে
চুৰবিদ্যা মহাবিদ্যা যদি পৰা ধৰা সমলি মৰা। গুৰু লাগবই আমাক, কি গুৰুৱে? ভাল গুৰু এটাৰ আণ্ডাৰত বিদ্যাটো শিকবা লাগব। ক'ত পাবি হেনাই গুৰু? আছে ৰ একজন সেইখন গাঁৱৰ কঠল গুইটা চুৰ। কি কঁঠলৰ গুটিয়ে? কঠল গুইটা নাম। আজিয়ে লাগাল ৰুজুল। সপৰিয়ালে গুৱাহাটীত থাকে, ভাঙা ভখৰা ঘৰটো আছে, মাজে মাজে আহে বোলে। আহিলি যাম দে। খবৰ ৰাখিবিচোন। ৰাখিম ৰ। সেইখন গাঁৱৰ ৰমণী মাষ্টৰ হাতৰ কাষৰ ঘৰটোৱে জন আৰু মনুক খবৰ দিব কৈছো ৰ। পৰচা খাওঁ চাধা বনাইছিলি দেখোনে? তাতে খামা পৰচা খাই উঠি। মই মোৰ পেৱাৰ দেখুৱাম ছাৰ। কেনেকৈ দেখুৱাবা? দেখুৱাম ছাৰ। স্কুলখনত হেডৰ পেৱাৰ আৰু এই মিড ডে মিলৰ ৰান্ধনি প্ৰেমলতাৰ পেৱাৰ, কাৰ পেৱাৰ বেছি মই দেখুৱাইহে এৰিম। হ'ল হেড ছাৰ বনাম মিড ডে মিলৰ ৰান্ধনি। মোৰ কথা কথাই ছাৰ, মোৰ কথা শিলৰ ৰেখা হয়। দৰকাৰ নাই প্ৰেমলতা, তুমি তোমাৰ ঠাইত থাকা, ছাৰে ছাৰৰ ঠাইত থাকিব। নহ'ব ছাৰ, হেডমাষ্টৰে মিড ডে মিলৰ চাকৰিটো মালতীবক দিব খুজিছে, কিন্তু নহ'ব, চাকৰিটো ময়ো খিলিক দিহে এৰিম। তুমি এপইণ্ট কৰিবা? তুমি যেনেকৈহে কৈছা তুমিয়ে যেন অথৰিটি। ঠাট্টা কৰিছে ছাৰ। ঠাট্টা কৰা নাই কথাটোহে ক'লো। হেড ছাৰৰ বিৰুদ্ধে তুমি যাবা কেনেকৈ? আই এছ ছাৰে মোক বহুত মৰম কৰে, মই আই এছ ছাৰৰ ঘৰলৈ যাম। এতিয়া সেইজন আই এছ ছাৰ নাই আই এছ ছাৰ চেঞ্জ হৈছে। হওক যিয়ে হওক, মই কিপচা কৰি ল'ম। মোৰ নামো প্ৰেমলতা। এতিয়া ওলাওক ছাৰ, গৈ থাকো। এটা কাম কৰা, তুমি আগবাঢ়া, মই গৈ আছো। ঠিকে আছে, হ'ব। দেখছা হাফিজে বেলেগ শিপিছিয়ে ভাই। দুৱ ৰাতিৰ ভাত মাংসখিনি খাই পেলাই সুধা ভাত কেইটামান বোলে ৰান্ধি দি গৈছে ছাৰক গেলি। মই পুৱা কৈয়ে গৈছিলোঁ দেখোন ভাত ৰান্ধবা নালাগে বুলি। দুৱ বৰ বেয়াকে মুহি পেলছিয়ে ছাৰক। তই এতিয়া কি কৰা? তই মুহি পেলবা লাগব। মোৰ আৰু মিড ডে মিলৰ ৰান্ধনি চাকৰি কৰাৰ হেঁপাহ নাই। মালতী পালে ভাল হয়। পালা গৈয়ে হাফিজে বয়াকে ওপৰা ওপৰি খান লগাইছি না। মালতী এনাই সুন্দৰকে স্কুলৰ মিড ডে মিলৰ ৰান্ধনিটো কৰিব পাৰিলা গৈ। তই আৰু মই চুৰবৃত্তিটোকে ভালকে ল'ব পাৰিলো হয়। সেনকে ভাল হলা হয়। ভাল হলাগৈতো তেওঁৰ দৰমহাখিনি দি খলখিনি হলাগৈ, আৰু মই চুৰ কৰি পোৱা পইচাখিনি সাঁচ পাব পাৰিলো হয়। কিয়? নাই ছাৰ, অলপ কথা পাতিম বুলি আহিলোহে ছাৰ। কি কথা আছিল লগ ছাৰ কথা। মোৰ সেনে কথা নাই, ভোলাৰ কথা। আমাৰ কেনে কথা ছাৰ, নিজৰ কিবা হওক বা নহওক, লগ বন্ধুৰ ভাল হ'লে ভাল হয়। বন্ধুৰ কিবা হিত চিন্তা কৰিছ বোলা? মই ভাবিলি নহ'ব ছাৰ, আপুনিও ভাববা লাগব, তেহে ভোলাৰ ভাল হ'ব। সেইখিনি কথাকে ছাৰ পাতিম বুলি। দুৱাৰ তলাটো লগাচোন, বাটে বাটে কথা পাতি যাম। লগ ছাৰ বল। বৰি কি মাই? প্ৰেমলতাই কিয় আহিছিলে? দাদা তাকে আছিল, মই বাৰাণ্ডাত বহি থকা দেখা পাই মাত দিলাক। কি কথা পাতিলা? স্বামীক বেছি লাই দিবা হাক দিছি। কি লাই দিছানো? হেড ছাৰৰ ঘৰত স্বামী কেৰপাদা হেড ছাৰ মিলি তিনিও লগ লাগি মদ খাইছিল অলপ। তই থাকাওতে বাবাই মদ খাইছি? ময়ে খাবা দিছিলো কালি। স্বামীৰ গাত দুখ নাছিল। হা আবেৰি তই বাবাক মদ খাবা দিছা? মোৰ কথা বুজি পালি আপুনি ইতে কব, মই আবেৰি, তই আবেৰি নহয় দে মাই। কিনো বকায়ে পাগলাৰ দৰে? সঁচা কথা। হেড ছাৰৰ লগত মদ খাই স্বামী আৰু কেৰপাদাই বন্ধু পাকে ফেলে মোৰ চাকৰিটোৰ কথা ফাইনেল কৰবা দিছিলো। হেড ছাৰক মদ খোৱা অৱস্থাত কবা দিছিলো। হা কি বুদ্ধি কৈছলিয়ে? পাছে কলাক না? কলাক হৈ কোৱাৰ আগে আগে হেড ছাৰ ফুজ গেল। কি ফুজ গেলে? তেউজ হৈ গেল হে। আজি কবা দিবি? আজি কলিও মদ নাখাওকে কবা লাগব। মদ খোৱাৰ পাৰ্মিশ্যন দিবা পাৰবেন নহয়। প্ৰেমলতাই তাকে কৈ ফেলে ৰুমৰ ভিতৰত সোমাল। কথাটো বয়া হৈছি দে। সন্ধ্যা সন্ধ্যা যাই মাষ্টৰ বাবাই প্ৰেমলতাৰ তাতে সোমে থাকে, আৰু পুৱা আহি প্ৰেমলতাই মাষ্টৰ বাবাৰ তাতে সোমে থাকে। মনে মনে ককে শুনা পাবো। স্কুলত গেল দেখোন টানঠে। যোৱা নাই, মাষ্টৰ দাদা যোৱা নাই। প্ৰেমলতাই গেল মাত দি ফেলে। বুদ্ধি কৰি এৰা এৰিকে গেল। আকালগে গেলি মানুহৰ চকুত পৰব বুলি ভয় কৰে। কম বুদ্ধি নহয় বেটিহঁতৰ। ছাৰ নামান খাব না কি হে? কিয়? চাধা হে ছাৰ? তাক কাণতলীয়া লগাম তোক
এই এইটো বস্তু মোক খোৱা দেখিছ নেকি কিবা অ' খালি ভাল লাগে ছাৰ ভাল লগা বস্তু তহঁতে খাই থাক ছাৰক এখন তামোল আনি নেৰাখিয়া অঁ হয় তামোল এখনকে আনি যা তামোলৰ পইচা ভুলাই দিব দিয়ক ছাৰ মই দিম ৰ'ব ছাৰ কিয় দিম ৰ'বহে ছাৰ আপোনাকনো আমি কি দিম তামোল এখনকে খুৱাওঁ এই কেৰপা যাৱে লৈ আনচোন এখন তামোল 2 টাকা তামোল নাপয়ে সৰু আখ টুকুৰা আনবিয়ে এনেও ছাৰে বেছি তামোল নাখৈ যা মই তামোলখন আনো তই ছাৰৰ লগত কথাখিনি পাত যা ক কি ক'বলগীয়া আছে ক মানে কথাটো হ'ল ছাৰ ৰ অঁ বৰুৱা কওক হয় হয় অঁ হ'ব দিয়ক যাম 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 মই অহা সপ্তাহত অফিচলৈ গৈ আছোঁ এই নতুন আয়াসজন বৰ একা চেকা আহে জানো মোক কিবা কথাত বেয়া পাই আছে নেকি হয় হয় আচ্ছা অঁ ঠিক আছে অঁ তাই মই গৈয়ে গোটেইখিনি কৰি আহিম বাৰু হয় ঠিক আছে আচ্ছা ৰাখিছোঁ দিয়ক ধৰক আমাৰ হেড ছাৰৰ লগত বয়া হ'ব নোৱাৰা কিন্তু চাকৰিৰ মাথা মাৰিম আমি প্ৰেমলতাৰ লগত চাকৰিৰ মাথা মালতী মাৰিব হেড ছাৰক মদ খুৱে খুৱে মালতী যে চাকৰি ল'ব খাটাং আমাৰ নাপই চাকৰি হয়ে মদ হেন হাৰাম বস্তু খুৱাই এইখন পৃথিৱীত বহু কাম কৰিব পাৰি সেই ধৰি আমাৰ প্ৰেমলতা বাইদেউৰ লগত লাগি থাকিব লাগিব লাগাটো লাগিম হ'লেও বেছি ভৰসা কৰিব নোৱাৰা অফিচাৰে প্ৰেমলতাৰ কথা মতে কিয় কাম কৰিব প্ৰেমলতা বাইদেউক বোলে অফিচাৰে বহুত ভাল পায় হেল্থি থাকিব ভাল পাৱা বেলেগ বস্তু পাৱাৰ বেলেগ বস্তু অফিচাৰৰ পাৱাৰ নাই নেকি আছে হেড ছাৰতকে কম না বেছি বেছি হলি প্ৰেমলতাৰ মতে অফিচাৰে পাৱাৰ খাতলিহে খাটব দিয়ক অফিচাৰে বোলে প্ৰেমলতা বাইদেউক মস্ত ভাল পায় হেড ছাৰৰ ফালৰ পৰা হ'লে ভাল আছিল মদান হাৰাম বস্তু খুৱে আমি চাকৰি ল'ব নোৱাৰো দিয়ক অফিচাৰে প্ৰেমলতাক ভাল পায় আমি প্ৰেমলতাক আউগেদি চাকৰি ল'ম ভাবি চাবা গেলি সেইটোও হাৰাম কাৰবাৰ